চাই আছে ডেমক্ৰেচি লাইভ ষ্টুডিঅ'ত মই ডেইজি আৰু লৈ আহিছোঁ এই মুহূৰ্তত এক ভাল খবৰ। দেশপ্ৰেমৰ অনুভৱ এক স্বতঃস্ফূৰ্ত দায়িত্ববোধ, কাৰণ সকলোতকৈ আগত দেশ। সেই দেশৰ প্ৰতি আমাৰ দায়িত্বক উপলব্ধি কৰিব পৰাটোত আমাৰ জীৱনৰ সাৰ্থকতা। আপোনাৰ মোৰ প্ৰিয় দেশ ভাৰত, এই দেশক জনাটো বুজাটো, ইয়াৰ সুৰক্ষাৰ প্ৰতি আত্মসৰ্গ হোৱাটো আটাইতকৈ প্ৰয়োজনীয় বিষয়। আৰু আমাৰ দেশৰ হকে সুৰক্ষাৰ হকে হাজাৰ হাজাৰ বীৰ জোৱানে চৰম ত্যাগ কৰি সীমান্তত কৰ্তব্যত ব্ৰতী হৈ আছে অহৰহ। সেই সন্মানীয় বীৰ জোৱানৰ প্ৰতি শ্ৰদ্ধা জনাই গুৱাহাটীত ডেমক্ৰেচি লাইভ মৰমলেণ্ডৰ উদ্যোগত অনুষ্ঠিত হৈ গ'ল দিনজোৰা বিশেষ অনুষ্ঠান। এই সন্দৰ্ভত চাওক আমাৰ এক বিশেষ ৰিপৰ্ট। ডেমক্ৰেচি লাইভ মৰমলেণ্ডৰ উদ্যোগত আৰু দক্ষিণ বৰসজাই মৈদাম দুৰ্গা মন্দিৰ নেখৰ সহযোগত ৮ জুন দেওবাৰে জয় ভাৰত জয় জোৱান শীৰ্ষক এক অনুষ্ঠান অনুষ্ঠিত হৈ যায়। মহানগৰীৰ লালমাটিস্থ দক্ষিণ বৰসজাই মৈদাম দুৰ্গা মন্দিৰ নেখৰ প্ৰেক্ষাগৃহত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত অনুষ্ঠানৰ লগত সংগতি ৰাখি দেশপ্ৰেমমূলক গীতৰ প্ৰতিযোগিতা, দেশৰ প্ৰতি দায়বদ্ধতা সম্পৰ্কীয় বক্তৃতানুষ্ঠান আৰু দেশপ্ৰেমমূলক গীতৰ সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰা হয়। দেশৰ সুৰক্ষাৰ বাবে সৰ্বোচ্চ ত্যাগ কৰি সীমান্তত যুঁজত ব্ৰতী বীৰ সেনা জোৱানৰ প্ৰতি শ্ৰদ্ধা প্ৰদৰ্শনৰ মাধ্যমেৰে দেশ মাতৃৰ প্ৰতি আমাৰ দায়বদ্ধতাক দাঙি ধৰাৰ উদ্দেশ্যে আয়োজন কৰা এই অনুষ্ঠানৰ মুকলি সভাত বিশিষ্ট বুদ্ধিজীৱী ডক্টৰ দয়ানন্দ পাঠক, চিভিল ডিফেন্সৰ অৱসৰপ্ৰাপ্ত উপ সঞ্চালক সুভাষ চন্দ্ৰ দাস, বিশিষ্ট লেখক তথা সাংবাদিক মন্টু শইকীয়া, লেখক শংকৰদেৱ সাধক ৰমেন দাস, লেখক নাট্যকাৰ পৰিচালক ৰঞ্জিত দাস, গুৱাহাটী পৌৰ নিগমৰ মুখপাত্ৰ মনোজ কুমাৰ নাথ, সদৌ অসম দেৱ দামোদৰ সংঘৰ প্ৰাক্তন প্ৰধান সম্পাদক কনকেশ্বৰ গোস্বামী, অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী মিনতী শইকীয়া বৰুৱা, উদ্যোগী মহিলা স্তুতি হাজৰিকাকে ধৰি ভালে সংখ্যক ব্যক্তি উপস্থিত থাকে। মৰম কুমাৰ আৰু ডেইজি অনুৰঞ্জনাই আঁত ধৰা উক্ত অনুষ্ঠানত ডক্টৰ দয়ানন্দ পাঠক, মন্টু শইকীয়া, সুভাষ চন্দ্ৰ দাস, মনোজ নাথে দেশৰ প্ৰতি দায়বদ্ধতাৰ সন্দৰ্ভত বক্তব্য আগবঢ়ায়। বক্তাসকলে সমাজ তথা দেশৰ প্ৰতি আমাক দায়বদ্ধ হবলৈ আহ্বান জনায়। অনুষ্ঠানত মৰমলেণ্ডৰ দ্বাৰা প্ৰকাশিত অনামিকা বৈশ্যৰ গল্প সংকলন ৰূপান্তৰ আৰু লেখক নাট্যকাৰ ৰঞ্জিত দাসৰ দুখনকৈ নাটকৰ সংকলন উন্মোচন কৰা হয়। অনুষ্ঠানত দক্ষিণ বৰসজাই মৈদাম দুৰ্গা মন্দিৰ নেখৰ সভাপতি অখিল চন্দ্ৰ গোস্বামীকে ধৰি একাংশ ব্যক্তিত্বক সম্বৰ্ধনা জনোৱা হয়। আৰম্ভণিতেই দক্ষিণ বৰসজাই মৈদাম দুৰ্গা মন্দিৰ নেখৰ আই মাতৃসকলে এটি দুৰ্গা বন্দনা পৰিৱেশন কৰি পৰিৱেশ ভক্তিময় কৰি তোলে। সন্ধিয়া দেশপ্ৰেমমূলক আৰু অন্যান্য গীতৰ সাংস্কৃতিক সন্ধিয়াত গীত পৰিৱেশন কৰি উপস্থিত সকলক মুগ্ধ কৰে অৰুন্ধতী বেজবৰুৱা, দীপ্তি বৰুৱা, নন্দিতা গোস্বামী, ডক্টৰ বিনীতা দেৱী, মিছ ৰিয়া, মানৱজ্যোতি শৰ্মা, ধ্ৰুৱানন্দ পাঠক, কৰিমা ৰাফিয়া, মৃদুস্মিতা কোঁৱৰ, দেৱজিৎ দত্ত, ৰঞ্জিত শৰ্মা আৰু ৰিংকু দেৱে। ইয়াৰ আগেয়ে পুৱাৰ ভাগত অনুষ্ঠিত বিশিষ্ট সংগীত পৰিচালক ডক্টৰ ৰমেন চৌধুৰী আৰু কণ্ঠশিল্পী আলেখ্য চক্ৰৱৰ্তী বিচাৰক হিচাপে থকা দেশপ্ৰেমমূলক গীতৰ প্ৰতিযোগিতাৰ ক আৰু খ শাখাত প্ৰথম স্থান লাভ কৰে ক্ৰমে মনমী দেৱী আৰু অনুৰাগ কলিতাই। ক শাখাত দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে ধৃষ্টিতা বৰা আৰু কৃষ্ণাক্ষী দাসে। খ শাখাত দ্বিতীয় স্থান লাভ কৰে নন্দন প্ৰতিম ভাগৱতীয়ে, আনহাতে সায়নজ্যোতি কাশ্যপে লাভ কৰে তৃতীয় স্থান। আৰু স্বদেশ প্ৰেম হক কোনে ৰক্ষিত কৰিব, কোনে প্ৰটেকশ্যন দিব? আমাৰ জোৱানসকলে প্ৰটেকশ্যন দিবই। সীমান্তত তেওঁলোকে থাকি তেওঁলোকে প্ৰটেকশ্যন দিব, এইটো কথা হয়। কিন্তু স্বদেশ প্ৰেম বোলা যিটো কথা, সেই কথাটো বহুত বৃহৎ এটা কলেবৰৰ বস্তু। আৰু যিসকলৰ হৃদয়ত স্বদেশ প্ৰেম আছে বা স্বদেশ প্ৰেমৰ গুঞ্জন যাৰ হৃদয়ত আছে, তেওঁ বেয়া কাম নকৰে। আচলতে দেশৰ বিৰুদ্ধে কোনো বেয়া কাম তেওঁ নকৰে। আজি ডেমক্ৰেচি লাইভৰ যিটো অনুষ্ঠান, যিটো আজি প্ৰতিযোগিতা পাতিছে, বিশেষকৈ জয় ভাৰত লিখাই আছে ইয়াতে, জয় ভাৰত জয় জোৱান, অতি সুন্দৰ এটা প্ৰতীকী নাম, সুন্দৰ। গতিকে আজি মই ইয়াতে উপস্থিত থাকি ভাল পাইছোঁ এইকাৰণে যে দেশপ্ৰেমমূলক গীত আচলতে বহুত দিনৰ পৰা আমি শুনাই নাছিলোঁ। তেনেকৈ বস্তুটো কমি কমি গৈ আছে যেন পাইছোঁ। এতিয়া এনেকুৱা এটা পৰিৱেশ এটা হৈছে, আমাৰ গোটেই ভাৰতবৰ্ষতে যিটো এটা উৎসাহ চলি আছে এতিয়া, আমি যে দেশৰ কাৰণে আমি কিমানখিনি কাম কৰিব লগা হৈছে। এখন ৰাজ্যৰ পৰা গৈ এখন দেশ হয়, নহয় জানো? প্ৰতিজন ব্যক্তিৰে কিন্তু এইটো দায়িত্বপূৰ্ণ কথা, দায়িত্ব আছে সকলোৰে। গতিকে আজি এইটো অনুষ্ঠানত আহি সঁচাকৈ ভাল লাগিছে। আৰু ভাল লাগিছে এইকাৰণে যে নতুন প্ৰজন্ম এই গীতবোৰ আকৌ নতুনকৈ আঁকোৱালি লৈছে, আকৌ দেশৰ কাৰণে গাবলৈ চেষ্টা কৰিছে। এইটো বৰ সুন্দৰ কথা।